পশ্চিম গোৱালপাৰাৰ আমবাৰীত অনুষ্ঠিত অসম গণ পৰিষদৰ বুথ সন্মিলনৰ সভা। ধুবুৰী লোকসভা সমষ্টিৰ পশ্চিম গোৱালপাৰা আমবাৰীত অনুষ্ঠিত হয় অসম গণ পৰিষদৰ বুথ সন্মিলনৰ সভা। উক্ত সভাত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ সন্মুখত বদৰুদ্দিন আজমল সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই অগপ নেতা অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই। তেওঁ কয়, যিজন মানুহক আমি 15 বছৰ ধৰি জিকালো তেওঁ দেখোন ইয়াত ভোটেই নিদিয়ে। উন্নয়নটো বাদেই দিয়ক, ভোট নিদিয়া মানুহজনক আমি এমপি বনাওঁ। সেইকাৰণে আমি 15 বছৰ পিছ পৰি থাকিলোঁ। আজমলে কি কৰিলে? ডি ভোটাৰ সম্পৰ্কত এবাৰ ডি ভোটাৰ সম্পৰ্কত মাত মাতিলেনে? আগৰ সেই প্ৰেম নাই। সেইকাৰণে তেওঁ এতিয়া আবুল তাবুল বকিছে। এনেদৰে তীৰ্যক মন্তব্য প্ৰদান কৰে অগপ নেতাগৰাকীয়ে। উল্লেখযোগ্য যে উক্ত ঠাইত অসম গণ পৰিষদৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সভাপতি আনোৱাৰ হুছেইনৰ সভাপতিত্বত অনুষ্ঠিত হয় এই বুথ সন্মিলনখনি। সভাত অসম গণ পৰিষদৰ কেইবাগৰাকী কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ নেতা উপস্থিত থাকে। মানে আজমল চাহাবে এইটো বেনামী সম্পত্তি লৈ থৈছিলে। এইবাৰ ৰাইজে ভাবিলে যিজন মানুহক আমি 15 বছৰ ধৰি জিকালো তেওঁ দেখোন ইয়াত ভোটেই নিদিয়ে, উন্নয়নটো বাদেই দিয়ক। ভোট নিদিয়া মানুহজনক আমি যদি ইয়াৰ পৰা এমপি বনাওঁ, সেইকাৰণে আমি 15 বছৰ পিছুৱাই থাকিলোঁ। এইবাৰ ৰাইজে কৈছে চালানী নহয়, বাহিৰা প্ৰাৰ্থী নহয়, আমাক ইয়াৰ মাটিৰ সম্পৰ্ক থকা লোকেল প্ৰাৰ্থী লাগে। গতিকে এজিপি বিজেপিয়ে এইকাৰণে মানকাছাৰৰ প্ৰাক্তন বিধায়ক এই মাটিৰ সন্তান জাভেদ ইছলামৰ সপক্ষে ৰাইজে এইবাৰ এটা সিদ্ধান্ত গ্ৰহণ কৰি আগবাঢ়ি আহিছে। না, আচলতে বদৰুদ্দিন আজমল 15টা বছৰকৈ ইয়াতে শাসন কৰিলে ধুবুৰী লোকসভা সমষ্টিত। তেওঁক আচলতে এইবাৰ কিয় প্ৰত্যাখ্যান কৰিব বুলি ভাবে? 2009 চনত তেওঁ যেতিয়া ধুবুৰীলৈ আহিছিল তেতিয়া মানুহ ৰাজনৈতিকভাৱে ইমান কথা ভবা নাছিলে। লাহে লাহে দেখিলে যে আজমলক ভোট দিয়াৰ ফলত আমি চৰকাৰৰ মূল যিটো উন্নয়নৰ ধাৰা, সেই ধাৰাৰ পৰা আমি সকলো দূৰত গুচি গৈছোঁ, আঁতৰি আহিব লাগিব। আৰু সেইকাৰণেই ৰাইজক লাগে উন্নয়ন, ৰাইজক লাগে বিকাশ, ৰাইজক লাগে নিৰাপত্তা, ৰাইজক লাগে ৰাজনৈতিক অধিকাৰ আৰু চৰকাৰে দিয়া সা সুবিধা। আমি আজমলক এমপি বনাই থাকি সকলোবিলাকৰ পৰা বঞ্চিত হৈছোঁ। আমি পাব লগা প্ৰাপ্যৰ পৰা বঞ্চিত হৈছোঁ। আমাৰ ৰাস্তা ঘাটবিলাক দিনে দিনে বেয়া হৈ গৈছে, নৈৰ গৰাখহনীয়াটো চলিয়ে আছে। গতিকে আমি এজন স্থানীয় প্ৰাৰ্থীক জিকালে তেওঁক আমি ক'ব নালাগিব সমস্যা কি। সেইকাৰণে আজমল চাহাবৰ এইবাৰ ভেটি লৰিছে আৰু বাকীবিলাকৰ কথা বাদেই দিছে। ব্যুৰো ৰিপৰ্ট DA365।